যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা আপুনি ঘৰত বহি আপুনি ঘৰৰ কাৰণে ফ্ৰী ঘৰৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব আৰু কেনেকৈ কৰিব সেইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ গৈ আছোঁ। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পোৱাৰ বাবে। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আবেদন কৰাৰ কাৰণে আপোনাৰ মোবাইল বা ডেস্কটপত থকা যিকোনো এখন ব্ৰাউজাৰত যাব, যোৱাৰ পিছত আপুনি চাৰ্চ কৰিব PMAY miss.gov.in এইখিনি লিখি আপুনি সাৰ্চ কৰি দিব বা আপোনালোকৰ সুবিধাৰ্থে মই ডেছক্ৰিপশ্যনত লিংক দিয়া হ'ব, তাৰ পৰা আপুনি ক্লিক কৰি ডাইৰেক্টলি আহি যাব। আহাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব, যদি আপুনি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত আপুনি ডেস্কটপত কৰি ল'ব। সো ডেস্কটপত কৰি লোৱাৰ পিছত সেম আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত আপোনালোকে দেখা পাইছে চিটিজেন এছাইনমেণ্ট, তাৰ তলত আপোনালোকে দেখা পাইছে অনলাইন এপ্লাই, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত বহুতকেইটা অপশ্যন আহি যাব। সো ইয়াতে আপোনালোকে দেখা পাইছে ইনচাইড স্লাম ৰিডেভেলপমেণ্ট, তাৰপিছত এফৰ্ডেবল হাউজিং ইন পাৰ্টনাৰশ্বিপ, তাৰপিছত বেনিফিচাৰী, এটা আপোনালোকে দেখাইছে বেনিফিচাৰী লোড কনষ্ট্ৰাকশ্যন ইনভেষ্টমেণ্ট BLC বা BLCE। আপুনি কি কৰিব, এইটোত ক্লিক কৰিব। এইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত চেক আধাৰ ভাৰ্চুৱেল আইডি এক্সিষ্টেণ্ট আছে নেকি সেইটো আপুনি চেক কৰিব লাগিব। চ' তাৰ কাৰণে আপুনি কি কৰিব, প্ৰথমে আপোনালোকে আধাৰ কাৰ্ড আপুনি চিলেক্ট কৰি ল'ব। সো আধাৰ কাৰ্ডটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ নামটো এণ্টাৰ কৰিব। প্লিজ ইণ্টাৰ নেম, এইটো বক্সত আপোনাৰ নামটো এণ্টাৰ কৰিব। আধাৰ কাৰ্ডত যিদৰে আপোনাৰ নামটো লিখা আছে চেম নামটো আপুনি ইয়াতে এণ্টাৰ কৰিব। সো নামটো এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি এটি দেখা পাই আছে ক্লিক হিয়াৰ টু ইনক্ৰিয়েট, আপুনি এটি বক্সত ক্লিক কৰিব। বক্সত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চেক বক্সত ক্লিক কৰিব। তো এই বক্সত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নতুন এখন পেজলৈ ৰিডাইৰেক্ট কৰি ল'ব। সেইটো আপোনালোকে দেখা পাইছে ফৰমেট বি ৰিকুৱেৰ ইনফৰমেশ্যন অফ ছাৰ্ভে। সো আপুনি এইখিনি গোটেইখিনি বস্তু আপুনি ফিল আপ কৰিব লাগিব আৰু যিসমূহ আপোনালোক ষ্টাৰ মাৰ্ক দিয়া আছে গোটেইখিনি বস্তু আপোনালোকক মেডিটেৰী হয় আপুনি এইবোৰ বস্তু ফিল আপ কৰিবই লাগিব। সো এতিয়া প্ৰথমে আপোনালোকৰ আহিছে ষ্টেট নেম, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ষ্টেটটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আমি যিহেতু অসমৰ হয় সেইকাৰণে মই আসামটো চিলেক্ট কৰি লৈছোঁ। সো অসমটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্ট নেম, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। তো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা হৈছে চিটি নেম। সো মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে চিটি নেম, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ চিটিটো আহি যাব, আপুনি জাষ্ট চিলেক্ট কৰি ল'লেই হ'ল। তো চিটিটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে আৰু ফ্ৰম প্লানিং এৰিয়া বা ডেভেলপমেণ্ট এৰিয়া, আপুনি ন অপশ্যনত ক্লিক কৰি দিব। সো ন অপশ্যন ৰাখি দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে প্ৰিফাৰেড কম্পনেণ্ট অফ মিছন আণ্ডাৰ হুইচ ছাৰ্ভে ডিড এছিষ্টেণ্ট, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো চিলেক্ট কৰি ল'ব বেনিফিচাৰী লিড কনষ্ট্ৰাকশ্যন অৰ এছাইনমেণ্ট, আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। সো এইটো চিলেক্ট কৰি লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত এতিয়া আপোনাৰ নামটো লিখা থাকিব, আপোনাৰ আধাৰ কাৰ্ডত যিদৰে আপোনাৰ নামটো আছে সেইদৰে এইটো লিখা থাকিব। এতিয়া আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, তাৰ কাৰণে এতিয়া ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তো জেণ্ডাৰটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনাৰ ফাদাৰ্ছৰ নামটো এতিয়া এণ্টাৰ কৰিব। সো ফাদাৰ্ছৰ নামটো এণ্টাৰ কৰি দিয়াৰ পিছত এইজ অফ দ্য হেড অফ দ্য ফেমিলি, আপোনাৰ অৰ্থাৎ আপোনাৰ ফাদাৰ্ছৰ বয়স কিমান হৈছে সেইটো দি দিব। দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব, আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু কণ্টেক্ট ডিটেইলছ আপুনি দিব লাগিব। সো তাৰ কাৰণে আপোনালোকে দেখা পাই আছে হাউজিং বা ফ্লাট, অৰ্থাৎ আপোনালোকে এতিয়া আপোনাৰ ঘৰ নম্বৰটো দি দিব। সো ঘৰ নম্বৰটো দিয়াৰ পিছত এতিয়া আপুনি ঘৰ নম্বৰ দিব লাগিব। তাৰপিছত এতিয়া আপোনালোকে দেখা পাই আছে যে প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰমানেণ্ট এড্ৰেছ যদি ছেম হয় তেনে ক্ষেত্ৰত এইখিনি বস্তু আপোনালোকে চেক মাৰ্ক দিলে কিন্তু গোটেইকেইটা আহি যাব প্ৰথমে, সেইকাৰণে সো আপুনি প্ৰথমে প্ৰেজেণ্ট এড্ৰেছখিনি ফিল আপ কৰিব লাগিব। চাপ'জ এতিয়া আপুনি ঘৰ নম্বৰটো ফিল আপ কৰিলে, তাৰপিছত আপোনালোকৰ নেম অফ ষ্টেট, অৰ্থাৎ আপোনাৰ ঘৰৰ যিটো ৰাস্তা আছে সেইটো দিব পাৰে বা আপুনি ভিলেজৰ নামটো দিলেও কোনো ধৰণৰ প্ৰব্লেম নহয়। সো দিয়াৰ পিছত এতিয়া আপুনি পিনক'ডটো দি দিব। সো পিনক'ডটো দিয়াৰ পিছত যদি আপোনাৰ পাৰমানেণ্ট এড্ৰেছটো যদি আপুনি প্ৰেজেণ্ট এড্ৰেছটো ছেভ হয় তেনে ক্ষেত্ৰত এইটো বক্সত দি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি গোটেইখিনি বস্তু কপি হৈ যাব। সো অহাৰ পিছত এতিয়া আপুনি দেখা পাই আছে কনষ্ট্ৰাকশ্যন ছাইট এড্ৰেছ, আপুনি ঘৰ যিটো বনাব বিচাৰি আছে তাৰ এড্ৰেছটো আপুনি ক'তো দিব বিচাৰি আছে, অৰ্থাৎ এইটো আছিলে আপোনাৰ নিজৰ, এতিয়া এইটো যিটো আপোনালোকে দেখা পাই আছে PMAY কনষ্ট্ৰাকশ্যন ছাইট এড্ৰেছ, অৰ্থাৎ আপুনি য'ত আপুনি ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰি আছে আৰু আপুনি কোনটো ঘৰৰ কাৰণে আপুনি আবেদন কৰিব বিচাৰে সেই মাটিখনৰ আপুনি এড্ৰেছ দিব লাগিব। অ'কে, সো সেইটোত আপুনি ঘৰ নম্বৰটো দি দিব, তাৰপিছত ভিলেজ নেম দি দিব, তাৰপিছত ডিষ্ট্ৰিক্টটো দি দিব, আপুনি এইটো ছেভ দিব। সো দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছ আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি মেৰিড আনমেৰিড কোনটো হয় সেইটো আপুনি দি দিব। সো দিয়াৰ পিছত
এতিয়া আপোনালোকে দেখা পাইছে অনাৰ ডিটেইলছ অফ এক্সিষ্টিং হাউচ, আগৰ ঘৰৰ এতিয়া আপোনাৰ পুৰণা ঘৰখনৰ ডিটেইলছ এতিয়া বিচাৰিছে। আপুনি এতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আগতে যিটো আপুনি ঘৰত আছিলে সেই ঘৰটো অনত আছিলে, অৰ্থাৎ নিজৰ ঘৰ আছিলে নে ৰেণ্টত আছিলে বা আদাৰৱাইজ আপুনি কি ধৰণৰ ঘৰত আপুনি আছিলে। চ' কিছুমানে ভাড়াত থাকে, কিছুমানে নিজৰ ঘৰত থাকে। চ' সেই হিচাপে আপুনি আপোনাৰ কোনটো হয় সেই হিচাপে আপুনি চিলেক্ট কৰি ল'ব। তো এইটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে টাইপ অফ হাউচ বেছ অন ৰুফ টাইপ। আপুনি এতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগৰ ঘৰটো কি অৱস্থাত আছিলে সেইটো দি দিব। পাক্কা হ'লে পাক্কা দিব, তাৰপিছত চেমি পাক্কা হ'লে চেমি পাক্কা দিব, তাৰপিছত কাঁচা হ'লে কাঁচা দিব। এইটো হিন্দী ভাষাত দিয়া আছে। চ' যিকি নহওক আপুনি কোনটো আছিলে আপুনি জাষ্ট আপুনি চিলেক্ট কৰি দিলে হ'ল। অ'কে, চ' দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে নাম্বাৰ অফ ৰুমছ ইন ডুইং ইউনিট ইনক্লুজিং কিটচেন। চ' আপোনাৰ আগৰ ঘৰখনত কেইটা ৰুম আছিলে আৰু ড্ৰয়িং আপুনি কেইটা আছিলে, কিটচেনৰ কেনেকুৱা চিষ্টেম আছিলে আপুনি সেই লিখি দিব বা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই, যিহেতু এইটো মেণ্ডেটৰী নহয়। তাৰপিছত আহিল আমাৰ এতিয়া আপোনালোকে দেখা পাইছে আধাৰ আইডি টাইপ আপোনালোকে, অৰ্থাৎ আপোনালোকে আধাৰ বেলেগ আপোনালোকে এড্ৰেছ প্ৰুফ দিব লাগিব, অৰ্থাৎ আপোনালোকে আধাৰ কাৰ্ডৰ উপৰিও আপোনালোকে বেলেগ ডকুমেণ্টছ দিব লাগিব। তাৰ কাৰণে এতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপুনি পাছপৰ্ট, পান কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেঞ্চ, ৰেচন কাৰ্ড, ৰেভিনিউ অথৰিটি চাৰ্টিফিকেট, বেংক পাছবুক বা BPL কাৰ্ড আপুনি ইয়াৰ পৰা যিকোনো এটা দিলেই হ'ল। মই ৰেচন কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ। চ' ৰেচন কাৰ্ডটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব। এইটো বক্সত আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব। চ' ৰেচন কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ পিছত এতিয়া আপুনি আপোনাৰ ফেমিলি মেম্বাৰ্ছ আপুনি এড কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে দেখা পাইছে চিৰিয়েল নাম্বাৰ। এতিয়া প্ৰথমে আপোনাৰ একফালৰ পৰা আপুনি ফেমিলিৰ নাম্বাৰকেইটা আপুনি এণ্টাৰ কৰি দিব। চ' প্ৰথমে নামটো লিখিব, লিখাৰ পিছত আপোনাৰ লগত ৰিলেশ্যনটো কি হয় সেইটো দি দিব, বা প্ৰথমে আপুনি চেল্ফ হয় চেল্ফ দিব পাৰে। অ'কে, চ' দি দিব। দিয়াৰ পিছত আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। জেণ্ডাৰটো চিলেক্ট কৰি লোৱাৰ পিছত আপুনি এজটো কিমান হয় সেইটো দি দিব। তাৰপিছত আধাৰ কাৰ্ড যদি আছে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডটো দি দিব। তাৰপিছত আপোনালোকে তাৰ এটা এড্ৰেছ প্ৰুফ আপুনি দিব লাগিব, সঠিক এটা আপোনাৰ তাৰ ID প্ৰুফ আপুনি দিব লাগিব। চ' ইয়াৰ পৰা আপুনি এটা ID প্ৰুফ আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত এতিয়া আপোনালোকে ID টাইপটো আপুনি যিটো নম্বৰ হয় ID কাৰ্ডখনৰ নম্বৰ হয় সেই নম্বৰটো দি দিব। যদি পান কাৰ্ড লৈছে পান কাৰ্ড দি দিব। তাৰপিছত যদি আপুনি ৰেচন কাৰ্ড লৈছে তেনেহ'লে ৰেচন কাৰ্ডৰ নাম্বাৰটো দি দিব। যদি ভোটাৰ ID লৈছে সেই হিচাপে দি দিব। দিয়াৰ পিছত আপুনি এড বাটনটো ক্লিক কৰিব। চ' এড বাটনটো ক্লিক কৰি দিয়াৰ পিছত আপুনি সেম আগৰ দৰে আপোনালোকে ফেমিলিৰ নামটো আপুনি এণ্টাৰ কৰিব লাগিব। চ' কি ৰিলেশ্যন কি হয় সেইদৰে আপোনাৰ ফেমিলি আপোনাৰ গোটেইকেইটা ফেমিলিৰ নাম আপুনি তেনেকৈ এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত নেক্সট অপশ্যনটো আহিছে আমাৰ ৰিলিজন। আপুনি এতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াৰ পৰা আপুনি কোনটো ৰিলিজন হয়, হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, জৈন আপুনি কোনটো হয় আপুনি সেই হিচাপে দি দিব। চ' দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে কাষ্ট। আপুনি ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপুনি কোনটো কাষ্টৰ হয় আপুনি হিচাপে চিলেক্ট কৰি ল'ব। চ' কাষ্টটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে বেংকৰ ডিটেইলছ দিব লাগিব। তাৰ কাৰণে প্ৰথমে আপোনালোকে দেখাইছে বেংক একাউণ্ট নাম্বাৰ। আপুনি ইয়াতে আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো দিব লাগিব আৰু আপোনাৰ নিজৰ হ'ব লাগিব। অ'কে, চ' এতিয়া আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো দি দিব। সেই বেংক একাউণ্ট নাম্বাৰটো আপুনি ইয়াতে কপি কৰি দি দিব। অ'কে, পেষ্ট কৰি দি দিব ইয়াতে। চ' দিয়াৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বেংকৰ যিটো IFSC কোড হয় আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি গেট বেংক ডিটেইলছ আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বেংকৰ নাম আৰু আপোনালোকৰ বেংকৰ যিটো শাখা হয় অৰ্থাৎ ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটো ইয়াতে আহি যাব অট'মেটিক হিচাপে। চ' এতিয়া আপোনালোকে কি কৰিব লাগিব, আৰু আপুনি কিমান দিন ধৰি আপুনি সেই ঠাইখনত আছে সেইটো আপুনি দিব লাগিব। আপুনি কিমান বছৰ ধৰি আপুনি ঘৰৰ কাৰণে আপুনি আবেদন কৰিব বিচাৰিছে বা আপুনি ঘৰখনত আছে সেই তাৰ আপুনি কিমান দিন ধৰি আছে সেই ডিটেইলছটো আপুনি দিব লাগিব। আপুনি কিমান বছৰ ধৰি আছে আপোনাৰ অনুসৰি আপুনি দি দিব। তাৰপিছত দিয়াৰ পিছত এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত আৰু এটা সুধি আছে whether the family owns any house whether in India, আৰু আপোনাৰ বেলেগ ঠাইত আপুনি ঘৰ আছে নেকি আপোনাৰ নিজৰ, তেনে ক্ষেত্ৰত আপুনি য়েছ দিব, নহ'লে আপুনি ন অপশ্যনত চিলেক্ট কৰি ৰাখিব। চ' ন অপশ্যনত চিলেক্ট কৰি ৰখাৰ পিছত এতিয়া আপুনি দেখা পাই আছে এমপ্লয়মেণ্ট ষ্টেটাছ। আপুনি ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপুনি সেল্ফ এমপ্লয়েড, চেলাৰিজ বা ৰেগুলাৰ ৱেজেছ, লেবাৰ আপুনি ইয়াৰ পৰা আপোনাৰ এটা চিলেক্ট কৰি ল'ব। চ' লোৱাৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ অকুপেশ্যনটো কি হয় আপুনি অকুপেশ্যনটো আপুনি চিলেক্ট কৰি ল'ব। চ' অকুপেশ্যনটো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে ডাজ দ্য ফেমিলি হেভ এ BPL কাৰ্ড। আপুনি এই অপশ্যনটোত ৰাখিব কাৰণ আপোনালোকে BPL থাকিলে আপোনালোকে প্ৰিফাৰেঞ্চ পাব।
সেইকাৰণে আপোনালোকে যদি BPL আছে তেনে ক্ষেত্ৰত BPLটো আপুনি ৰাখি আপুনি BPL নাম্বাৰটো কাৰ্ডখনৰ নাম্বাৰটো আপুনি এতে বক্সত এন্টাৰ কৰি দিব আৰু যদি নাথাকে তেনেহ'লে কোনো ধৰণৰ প্ৰব্লেম আপুনি এপ্লাই কৰিব পাৰিব সো হিচাপে আপুনি লিখি দি এতিয়া আপুনি কি কৰিব লাগিব হাউজিং ৰিটায়াৰমেণ্ট অফ ফেমিলি আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি নিউ হাউস যেটো আছে আপুনি এতে ক্লিক কৰিব সো এতে ক্লিক কৰি দিয়াৰ পিছত এটা আপোনালোকে ফৰ্মটো ফিল আপ সম্পূৰ্ণ হৈ গৈছে এতিয়া আপুনি আই এম ওৱেৰ আপুনি এটো বক্সত ক্লিক কৰিব চেক মাৰ্ক দিয়াৰ পিছত এটা স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইন্টাৰ দা ক্যাপচা আপুনি ক্যাপচাৰ কোডটো আপুনি এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছত আপুনি সেভ বাটনটো ক্লিক কৰিব সো যেতিয়া আপুনি সেভ বাটনটো ক্লিক কৰিব আপুনি এটা এপ্লিকেশন নম্বৰ পাই যাব আৰু পৰৱৰ্তী সময়ত আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ ঘৰটো আপুনি কিমান ধৰ আপোনালোকে এপ্লিকেশনটো একচেপ্ট কৰিছে ৰিজেক্ট কৰিছে আপুনি চেক কৰিব পাৰিব